আচলতে কি হৈছে সদৌ অসম কবি সন্মিলনৰ মূল হোতা ৰামগোদেৱৰ যি সপোন সেই সপোন যেন বৰ্তমান এটা বেলেগ দিশত গতি কৰিছে বিশেষকৈ এই যিটো আমাৰ অনুষ্ঠান গঢ় লৈ উঠিছিল শিৱসাগৰত অধিৱেশন হৈছিলে সেইদিনাৰ পৰা লবিকেন্দ্ৰিক কাম চলি আছে আৰু আমাক কোৱা হৈছিল জাত পাতৰ কথা যে আমি নিম্ন জাতৰ মানুহ আমাক এক শ্ৰেণীৰ মানুহে আমাক তলত ৰাখিব খোজে আমাক দায়িত্ব দিব নোখোজে ওলাই আহিব লাগে তেনেকুৱা ধৰণৰ কথা কৈ আমাক প্ৰলোভন দিছিল গতিকে আমি মানে এই সংগঠনত আচলতে দায়িত্ব লৈ কাম কৰিবলৈ আচলতে আমাক তেওঁলোকে নিব খুজিছিল কিন্তু মই আচলতে যাব বিচৰা নাছিলোঁ এটা কাৰণে আমি জাত পাতৰ কাম কৰা নাই ইয়াত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব লাগে আমাৰ ৰামগোদেৱৰ যি লক্ষ্য সেই লক্ষ্য পূৰণৰ ক্ষেত্ৰত আমি আগবাঢ়িছিলোঁ। এনেই এই প্ৰস্তাৱটো কোনে দিছিলে? এইটো উজ্জ্বল পাওগাম তেওঁ একেধাৰে 4বাৰ সম্পাদক আছিল সদৌ অসম কবি সন্মিলনৰ পুনৰবাৰ তেওঁ আকৌ সভাপতি হ'বলৈ গৈ আছে সেইকাৰণে তেওঁ এটা লবি সৃষ্টি কৰিবলৈ খুজিছিল হয়তো শিৱসাগৰৰ পৰা ব্ৰজেন দাসক নি শিৱসাগৰৰ এটা লবি সৃষ্টি কৰাৰ তেওঁ পোষকতা কৰিছিল। মানে লবিটো কৰিবলৈ যাওঁতে জাতপাতৰ কথা কোনে ক'লে? উজ্জ্বল পাওগামে মোক কৈছিল যে তেওঁ কৈছিল যে আপুনি চাওক আপুনি হ'ল এজন SC ল'ৰা আপোনাৰ শিৱসাগৰৰ এনেকুৱা এখন মানুহ আছে মুখা মানুহ আছে যিসকলে আপোনাক বিশেষকৈ আপুনি SC হিচাপে আপোনাক ডমিনেট কৰিব খোজে বা আপোনাক দায়িত্ব দিব নোখোজে বা সভাপতি হিচাপে প্ৰস্তাৱিত গংগামোহন মিনিদেৱকো তেওঁলোকে মানে আচলতে পদবী দিব নোখোজে এচাম ব্যক্তি আছে গতিকে আপুনি গুচি আহক আপুনি আমাৰ লগলৈ আহক আৰু গংগামোহন মিনি দি পিনে আমাৰ লগতে আহিছে গতিকে তেনেকুৱা ধৰণৰ প্ৰলোভন মোক দিছিল কিন্তু মই উজ্জ্বল পাওগাম এইটো এটা নিকৃষ্ট পন্থা সঁচাকৈ এইটো আচলতে দুখ লাগিছে আমি জাত পাতৰ লগত সোমাই থকা নাই ব্ৰজেন দাস বৰ্তমান ব্ৰজেন দাস SC হিচাপে থকা নাই বৰ্তমান ব্ৰজেন দাস এটা সংগঠনৰ লগত বিভিন্ন সংগঠনৰ লগত জড়িত হৈ আছে গতিকে সকলোৱে মোক সন্মান কৰে সকলোৱে আমাক শ্ৰদ্ধা কৰে। ধন্যবাদ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।